3, 2, 1. পইচা ভৰাই দিলে এতিয়া আৰু চিন্তা নাই আজি ধুনীয়াকৈ মুঠতে গোটেই নিশাটো এনজয় কৰিব পাৰিম আজি পূৰা পাৰ্টি কৰিব পাৰিম নহ'লে মোৰ লগৰ ইমান ধনী ধনী বন্ধুকেইটাৰ আগত মই আৰু পাৰ্টি নিদিয়াকৈ থাকিব পাৰিমনে আজি ময়ো দেখাই দিম তাহাঁতক কেনেকুৱা হেভি পাৰ্টি দিম হেৰা আহিলেগৈ ল'ৰাটোৱে পইচাখিনি পালেগৈনে কেলেনো নাপাবগৈ আজিকালি ডিজিটেল যুগ এই কিবা এটা পিটিকি দিলে আৰু পুতুককৈ গৈ পায়েইগৈ বুইছা তুমি চিন্তা কৰি নাথাকিবা আমাৰ ল'ৰাই পইচা এনে অযথা খৰচ নকৰে দিয়া ইমান কষ্ট কৰি গোটাই তাক দিছোঁ আৰু সি পঢ়া কামতে পইচা খুজিছে শুই থাকা বহুত ৰাতিও হ'ল নহয় আজিকালি সকলোবিলাকেই সুবিধা হ'ল আমিহে নাজানো এইবিলাক তাকে সেও সি যাতে পইচাখিনি অযথা খৰচ নকৰে আৰু মই সেয়াকহে ভাবোঁ বুজিছে ইমান কষ্ট কৰি পইচাখিনি তাক দিছোঁ নহয় এইবাৰ লাষ্ট টাইম আৰু ওলাই আহিব সেয়েহে নুসুধিলোঁ আৰু কিহঁতনো দৰকাৰ হৈছে মই বাৰু গম পাইছোঁ সি বাৰু দৰকাৰী কামতে খৰচ কৰিব তথাপিও চিন্তা এটা থাকে নহয় হ'ব তোমাৰ এই অদৰকাৰী কথাবোৰ চিন্তা কৰি থাকিব নালাগে দিয়া আমাৰ ল'ৰাই সেনেকুৱা কাম নকৰে আৰু বুজিছা অযথা কামত পইচা কেতিয়াও খৰচ নকৰে শুই থাকা হ'ব বাৰু দিয়ক আপুনি শুৱকচোন মই দৰ্জাখন মাৰি থৈ আহোঁগৈ মই যিমান চিন্তা কৰোঁ তাতোতকৈ বেছিকৈ মাকেহে চিন্তা কৰে কিয়নো চিন্তা নকৰিব মাকবোৰে এনেও বেছিকৈ চিন্তা কৰেই বাপেকতকৈও তথাপিও এটা ল'ৰা যে সেয়েহে দূৰত থকাৰ কাৰণে মাকে বেছিকৈ চিন্তা কৰেও ল'ৰাটো যাতে ভালে পঢ়ি শুনি কিবা এটা কৰে আৰু তেতিয়াহে আমাৰ দুখবিলাক আঁতৰিব আজি অফিচৰ কামখিনি সোনকালে কৰি বেবীক উলিয়াই লৈ যাব লাগিব অলপ ফুৰাই আনিব লাগিব তাক কিমান দিন খুৱাবলৈ নিয়া নাই লোকিক বিয়া কৰাই অনাৰ পাছৰ পৰা ক'তো ভালদৰে ফুৰিবলৈ যোৱাই নাই এইবাৰ অলপ দূৰলৈকে যাব লাগিব মুঠতে এইখিনি প্ৰজেক্টৰ কামখিনি কৰি লওঁ তাৰপিছত ছাৰক ক'ব লাগিব ছাৰে নিশ্চয় মান্তি হ'ব ছাৰ কিন্তু বৰ ভাল মানুহ দেই কিবা এটা কামত তেওঁ কেতিয়াও বাধা নিদিয়ে নিশ্চয় ছাৰক ভালকৈ ক'লে মোক যাবলৈ দিবই এনেদৰে এদিন মিনটো পঢ়ি শুনি ওলালে আৰু সি চহৰৰ এটা কোম্পানীত সোমাই আছিল কিন্তু সি যে নিজৰ মাক দেউতাক আছে বুলি মাক দেউতাকৰ মৰমবিলাক সি পাহৰিয়ে গ'ল আৰু সি চহৰৰে ছোৱালী এজনী বিয়া কৰালে অৱশেষত মাক দেউতাকৰ অৱস্থা বৰ বেয়ালৈ গতি কৰিবলৈ ধৰিলে এদিন ৰমলাও তই পাহৰি যাও আমাৰ যে ল'ৰা এটা আছে বুলি তই সেইখিনি মানি ল'ব লাগিব চাচোন আমাৰ ল'ৰাই যদি আমাক ভাল পালেহেঁতেন আমাৰ দুখ কষ্টবিলাক বুজি পালেহেঁতেন তেনেহ'লে আমাক ইমান দিনে আমাৰ খবৰ এটা নোলোৱাকৈ নাথাকিলেহেঁতেন সি নিশ্চয় আমাক পাহৰি গৈছে সি চহৰীয়া হ'ল সি আমাক এনেকুৱা কৰিব লাগেনে বাৰু আমাক মাক বাপেক দুটাকো বৰ বিপদত পেলালেও চাচোন বাৰু এতিয়া গাঁওবুঢ়া ককাইদেউ আজিয়ে আমাক ঘৰ খালী কৰি দিবলৈ কৈছে আমি বাৰু এইটো ঘৰত নাথাকিলে মাটিডোখৰ গাঁওবুঢ়া ককাইদেউক দি দিলে আমি কলৈ যাম বাৰু একমাত্ৰ ল'ৰা সিয়ে আগলৈও নাই পাছলৈও নাই তাকে লৈ সপোন দেখিছিলোঁ সি এদিন পঢ়ি শুনি ওলাব সি যেনেকৈ কথাবিলাক কয় যেন সকলোবিলাক কৰিব কিন্তু তাৰ এগুণো সি আমাক সুখ নিদিলে কিয় জানো এইখন পৃথিৱীলৈ সি আহিল সম্ভৱ সি আমাৰ জীৱনলৈ হয়তো সি আমাৰ জীৱনলৈ নহাহেঁতেন আমি সুখী হৈ থাকিলোহেঁতেন কিন্তু থাকিও এতিয়া নথকা হ'ল চাওকচোন বাৰু ইমানটো কৰালোগৈ পঢ়াই শুনাই ইমান কষ্ট কৰি কিন্তু সি সেইবিলাক বুজিয়ে নাপালে এতিয়া চহৰীয়া হৈ গ'লো বাপেক মাকলৈ তাৰ খবৰ নাই এতিয়া মাক বাপেকৰ থাকিবলৈও জেগা অকণ নাইকিয়া হৈ গ'ল ভবা নাছিলোঁ মোৰ মিনটোৱে যে এনেকুৱা এদিন কৰিবগৈ বুলি ৰমলা মই আছোঁ নহয় ল'ৰাই নাচালে কি হ'ল তোৰ লগত মই সদায় থাকিম তোৰ কাষৰ পৰা মই কলৈকো নাযাওঁ দে তই চিন্তা নকৰিবি দুখত থাকিলেও ভাত এসাঁজ খাবলৈ নাপালেও মই সদায় তোৰ কাষতে থাকিম তই নাকান্দিবিচোন তই এনেদৰে দুখ কৰি থাকিলে মই একেবাৰে ভাগি পৰোঁ ৰূপেশ্বৰ ওলাই আহ ৰমলা হেৰা গাঁওবুঢ়া ককাইদেউ আহিছে গাঁওবুঢ়া ককাইদেউ আৰু আমাক উলিয়াই দিব এখন ঘৰৰ পৰা আজি আৰু তেওঁ এই মাটি ভেটি সকলোবিলাক লৈ ল'ব তেওঁ আজি বৰ খঙত আহিছে আমি পইচা ঘূৰাই দিব নোৱাৰাৰ বাবে তেওঁ আৰু আমাক মাফ কৰি নিদিয়ে বুজিছে আজি আৰু আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে গাঁওবুঢ়া ককাইদেউ আহিছে ৰচোন
তই কন্দা কথাখন নকৰিবি, ধৈৰ্য ধৰ। ককাইদেউক মই মাতি দিছোঁ। ক'ত সোমাই আছ? দুইটা মতা মাইকী, হা? ল'ৰাক পঢ়াবলৈ পইচা নিলি, এতিয়া ঘূৰাই দিব নোৱাৰ? এবছৰ হৈ গ'ল, ল'ৰাই ঘূৰাই দিব, হা? এতিয়া ল'ৰাই তোকো পাহৰিলে, মোকো বিপদত পেলাইছে। ওলাই আহ ককাইদেউ, এখন ঘৰৰ পৰা ওলাই যা। আজি মুঠতে এই মাটি ভেটি সকলো মোৰ। পইচা ঘূৰাই দিব নোৱাৰিল নহয়, ওলাই যা। এক চোতা এইখন ঘৰত আৰু থাকিবলৈ নাপাওঁ। এতিয়া সকলোবিলাক মোৰ হ'ল। তহঁতক ইমান দিনে মই সহায় কৰি আছিলোঁ, কিন্তু আজি এইটো অৱস্থা হ'লগৈ, হা? ল'ৰালৈ পইচা ন, কিন্তু এবাৰ ভাবি নাচালি মই কেনেকৈ পইচা দিছিলোঁ, হা? তোৰ দুখ চাই পইচা দিছিলোঁ, কিন্তু তই সেই দুখ বুজি নাপালি। ককাইদেউ, আপোনাক হাত জোৰ কৰিছোঁ, আপুনি আমাক এনেকুৱা নকৰিব। আপুনি যদি এই ঘৰখনৰ পৰা আমাক উলিয়াই দিয়ে, এই মাটি ভাটি যদি লৈ থৈ দিয়ে, আমি কেনেকৈ থাকিম, আমি কেনেকৈ খাম? এবাৰ বুজকচোন ককাইদেউ, এবাৰ দয়া কৰক। ককাইদেউ, এবাৰ আমাৰ দুখবিলাক বুজকচোন। মই কৈছোঁ নহয় নুবুজো বুলি। ওলাই যা। আজিৰ পৰা এই মাটি ভেটি ঘৰ সকলো মোৰ। 1 hour later. হেৰা, আহি দেখোন আমি চহৰে পালোহি। চহৰতে কিবা এটা কাম বিচাৰিব লাগিব, বুজিছে? এখন বৰ ডাঙৰ হোটেল দেখোন। ইয়াতে কিবা কিবি কাঁহী বাতি ধুবলৈ পাওঁ নেকি? বলকচোন সোমাই যাওঁ, নহ'লেনো জীৱনটো কেনেকৈ কি কৰি খাম? এতিয়াতো এনেকৈ খাব লাগিব। নিজৰ খেতি মাটি একোৱেই নাই অ'। সকলোবিলাক আনে কাঢ়ি লৈ গ'ল। মুঠতে সকলোবিলাক ল'ৰাটোৰ নামতে শেষ হৈ গ'ল। এতিয়া এইটো অৱস্থা হ'ল আমাৰ। ভগৱানে চকু মেলি চাব। তই অধৈৰ্য নহবি, তই কান্দি নাথাকিবিচোন। ভগৱানে আমাক নিশ্চয় কিবা এটা পথ দেখাব। ইমান ডাঙৰ চহৰখনত একো চিনি নাপাওঁ। ক'ত বা কি কৰিব লাগিব এতিয়া? থাকিবলৈ বা ক'ত জেগা এখন পাওঁ? কেনেকৈ বা ভাত মুঠি মোকলা ক'ৰবাত? সঁচাকৈ ভগৱানে আমাক কাম এটা মিলাই দিলে হয়। আৰু মোৰ কিবা ভয়হে লাগিছে অ'। আনকালে এনেদৰে চহৰলৈ নাহোঁ দেখোন, একো চিনিও নাপাওঁ। এই খেতিয়ক বাপেকটোলৈ সি এবাৰো চকু মেলি নাচালে অ'। তাৰ বাবেই খেতি কৰি কৰি বুঢ়া হৈ গ'লোগৈ। এতিয়া মাটি ভেটিও একো নাইকিয়া হৈ গ'ল। এতিয়া থাকিবলৈ একো মুঠতে জেগা অকণ নাই। খুৰী, আপোনালোকৰ কিবা বিপদ হৈছে নেকি? কওকচোন কওক। আপোনালোকে যে বৰ দুখ কৰি আছে, কান্দি আছে। খুৰী, কিবা হৈছে নেকি? ছাৰ, আমাক কিবা এটা কাম দিব পাৰিব নেকি? আপোনালোকৰ হোটেলত দেখিছোঁ ইমান ডাঙৰ হোটেল, সৰু সুৰা কিবা কিবি কাম আছে যদি দিয়কচোন। বৰ বিপদত পৰিছোঁ অ'। আমাৰ জীৱনৰ সংগ্ৰাম, আমাৰ কাহিনী শুনিলে হয়তো আপুনিও হতবাক হ'ব। ছাৰ, চকু মালি চাওকচোন, আমি একোৱেই চিনি জানি নাপাওঁ। মাথো আমাক কাম কৰিবলৈ দিলেই হ'ল। তেনেকৈয়ে ভাত মুঠি মুকলি কৰি খাম ছাৰ। আমাক সহায় কৰক ছাৰ। বৰ বিপদত পৰিলোঁ অ', আমি বৰ বিপদত পৰিলোঁ। খুৰী, আপোনালোকে মোক ছাৰ বুলি ক'ব নালাগে দিয়ক। মই আপোনালোকৰ নিজৰ ল'ৰা দৰেই। আপোনালোকে মোক ছাৰ বুলি নামাতিব আকৌ। আৰু শুনক, এইখন মোৰ হোটেল নহয়, মই ইয়াত খাবলৈহে আহিছিলোঁ। মোৰ ঘৰ অলপ আগতে আছে। ব'লক, আপোনালোক মোৰ লগতে থাকিব। আহকচোন, আপোনালোকৰনো কি হৈছে ঘৰলৈ গৈ লওক। তাৰপাছত আপোনালোকৰ লগত ভালদৰে কথা পাতিম। ব'লক, আপোনালোকক বহুত কিবা এটা যেন আপোনালোকৰ ডাঙৰ বিপদ হৈছে। ব'লকচোন, ব'লক, মই যিমান পাৰোঁ সহায় কৰিম। বোপা, আমাৰ বৰ ডাঙৰ বিপদ হৈছে। বিপদ মানে আমাৰ জীৱনটো কথাই একো ভাবিবই নোৱাৰা হ'লো। নিজৰ বুলিবলৈ একোৱেই নাই। মাটিকণ যিকণ আছিল তাকো আমাৰ পৰা কাঢ়ি লৈ গ'ল, তাকো আমাৰ পৰা হেৰাই গ'ল। খুৰী, ব'লকচোন মোৰ লগত, মোৰ ঘৰলৈ ব'লক। দুখ কৰি নাথাকিব। যাওঁ জানো বোপা? তুমি আমাক চিনি নোপোৱা, জানি নোপোৱা। তোমাৰ ঘৰলৈ নিবলৈ বিচাৰিছা। তোমাৰ ঘৰত বা তোমাৰ মানুহবিলাকে কি কয়, তোমাৰ মা দেউতাৰা বাই কি কৰে? খুৰা, মোৰো জীৱনৰ বহুত কাহিনী আছে। ব'লক, মোৰ মা দেউতা নাই। ব'লকচোন, ব'লক। আপোনালোকক কিবা মোৰ নিজৰ আপোন লাগিছে। মোৰ যেন নিজৰ মা দেউতা ওচৰত পোৱাৰ দৰে লাগিছে। ব'লকচোন, কি হৈছে ঘৰত ভালদৰে বহি মেলি কথা পাতিম। ব'লক। ৰমলা, আমাৰ ইয়ালৈ অহা এমাহেই হ'ল। চাচোন, এই ল'ৰাটোৱে আমাৰ জীৱনটো বৰ উদ্ধাৰ কৰিছে অ'। আমাৰ জীৱনটোক লৈ ই যে চাচোন নিজৰ মাক দেউতাকৰ দৰে মৰম দিছে আমাক। সঁচাকৈ ইয়াক মই কোনোদিন পৰৰ ল'ৰা বুলি ভাবিব নোৱাৰা হৈ গৈছোঁ। তই জাননে, বৰ আপোন লাগি গৈছে। সি ইমান মৰম দিছে আমাক। তাকে, ৰমেনে সঁচাকৈ আমাক বৰ মৰম দিছে। সি আমাক নিজৰ মাক দেউতাকৰ দৰে মৰম দিছে। মোৰ ল'ৰাই যদি এনেদৰে মৰম দিয়াহেঁতেন,
এতিয়া এনেকুৱা অৱস্থা নহয়, সিটো আমাক পাহৰিয়ে গ'ল। এতিয়া তেজৰ সম্পৰ্ক নথকা ল'ৰা এটাই আমাক ৰক্ষণাবেক্ষণ দিছে, খুৱাইছে, পিন্ধাইছে। বৰ হৃদয়বান ল'ৰাও। ইয়াক আজিৰ পৰা মোৰ ল'ৰাটোক আৰু কোনোদিন মই মনত নেপেলাওঁ আৰু ৰমেনেই মোৰ বাবে ল'ৰা। সঁচাকৈ বৰ ভাল ল'ৰাও। সি যে আমাক ইমান মৰম কৰে, নিজৰ মাক দেউতাকৰ দৰে ইমান শ্ৰদ্ধা কৰে, এনেকুৱা এটা ল'ৰা পাবলৈ ভাগ্য লাগিব অ'। চাচোন, হয়তো আমি কিবা ইটো জনমত আমি কিবা ভাল কাম কৰিছিলোঁ, সেয়েহে এনেকুৱা এটা ল'ৰা আমাৰ ওচৰ চপাই দিছে ভগৱন্তই। ল'ৰাটোৱে আমাৰ সকলোবিলাক কথাই জানিলে, সিও কমটি দুখ পাইছেনে বাৰু? সঁচাকৈ তাৰো মনটো বৰ বহল মনৰ ল'ৰাও। সিও আমাৰ দুখ বুজি আমাক এনেদৰে ৰাখিছে। সি বাৰু আমাক কোনোদিন পৰ ব্যৱহাৰ কৰা নাই, কোনোদিন আমাক টানকৈ কথা নকয়, নিজৰ মাক দেউতাকৰ দৰে মৰম দিছে। কেতিয়াবা কথাবিলাকে বুকুখন খুন্দা মাৰি ধৰেও। আৰে খুৰা খুৰী, কি হৈছে? দুখ কৰি আছে যে, কান্দি আছে যে? মই আপোনাক কৈছোঁ নহয় বাৰু, আপোনালোকক দুইজনাই মই কৈছিলোঁ নাই বাৰু, পুৰণা কথা মনত পেলাই দুখ কৰি নাথাকিব। মই আপোনালোকক নিজৰ মা দেউতা বুলি ভাবোঁ। মোৰ যিহেতু মা দেউতা সৰুতে হেৰাই গ'ল, এতিয়া আৰু মই সেইখিনি মৰম সঁচাকৈ আপোনালোকৰ পৰা পাইছোঁ। আপোনালোকে আৰু সেইবোৰ কথা বাদ দিয়ক, হৈ যোৱা কথাবিলাক পাহৰি যাওক। তেনেকুৱা পুত্ৰ আপোনালোকে আৰু তেনেকুৱা পুত্ৰৰ কথা নাভাবিব, যিয়ে নিজৰ মাক দেউতাকক এনেকুৱা ব্যৱহাৰ কৰিছে। যি কেইদিনা আছে সুখী মনেৰে থাকক, এইখন ঘৰত কেতিয়াও দুখ নাপায়। আপোনালোকক মই নিজৰ মা দেউতা হিচাপে ভাবোঁ আৰু মোৰ কথাত একো সন্দেহ নাই। কৈছোঁ নহয়, আপোনালোকে মোক লৈ একোৱে ভাবিব নালাগে, মুঠতে নিজৰ ইচ্ছাৰে ভালদৰে থাকক, দুখ নকৰিব। আজিৰ পৰা আৰু আপোনালোকৰ চকুত মই চকু পানী দেখিব পাব নালাগিব। বোপাও, তোমাক লগ পাই আমি বৰ সুখী অ', বৰ সুখী। তোমাৰ নিচিনা ল'ৰা এটা পাবলৈ ভাগ্য লাগিব অ'। আজিৰ দিনত বাৰু এনেকুৱা মানুহ বহুত কম অ'। তুমি সঁচাকৈ ভগৱান ৰূপী, আমাক নিজৰ মা দেউতাৰ দৰে ভাবিছা, মৰম দিছা, খুৱাইছা, পিন্ধাইছা, আৰু আমাক একো নালাগে অ'। তোমাক আশীৰ্বাদ দিছোঁ শুনো, তুমি সদায় ভালদৰে থাকা, তুমি নিজৰ কামত আগবাঢ়ি যোৱা। হ'ব, আপোনালোকে মুঠতে দুখত থাকিলেহে মোৰ দুখ লাগে। আৰু খুৰী, দুখ কৰি নাথাকিব। মই খুৰী বুলি মাতিব পাৰোঁ, কিন্তু হৃদয়ৰ পৰা মনৰ পৰা নিজৰ মাৰ দৰে ভাবোঁ। আৰু খুৰা, আপোনাকো মই নিজৰ দেউতা বুলি ভাবিছোঁ। শুনক, কাইলৈ মোৰ অফিচৰ কেইজনমান মানুহ আহিব, মানে কোম্পানীৰ কেইজনমান মানুহ আহিব। আমাৰ ইয়াতে মানে খানা এটা ঠিক কৰিছোঁ। আপোনালোকে একো চিন্তা কৰিব নালাগে, মই সকলোবিলাক যোগাৰ কৰি দিছোঁ। কিন্তু খুৰাই কাম এটা কৰিব লাগিব, শৰাইখন সজাই মেলি দিব লাগিব। আৰু ভাবিছোঁ ভগৱানৰ ওচৰত, ইমান দিন হ'ল, 1 বছৰ হ'ল মোৰ কোম্পানীটো খোলা, সেয়েহে ভগৱানৰ ওচৰত শৰাইখন আগবঢ়াম। শৰাই আগবঢ়োৱা কামত খুৰাই কিন্তু সহযোগ কৰিব লাগিব। খুৰা, হ'ব বাবা, আমাৰ এওঁৱে ধুনীয়াকৈ শৰাই সজাব জানে, তুমি একো চিন্তা কৰিব নালাগে। আৰু ময়ো ধুনীয়াকৈ পায়স বনাই দিম, ভগৱানৰ আগত আগবঢ়াই দিব শৰাইখনত। হ'ব ৰমেন, মই সকলোবিলাক কৰি দিম, তুমি একো চিন্তা কৰিব নালাগে। মই কলপাত কাটি অনাৰ পৰা, কল কুঁহিয়াৰ কটাৰ পৰা সকলোবিলাকে মই শৰাইখন সজাই মেলি ভগৱানৰ আগত আগবঢ়াই দিম। তুমিও সেৱা এটা কাঢ়ি ল'বা, তোমাৰ কোম্পানীটো, তোমাৰ ব্যৱসায় আগবাঢ়ি যাওক, তাকেহে ভাবোঁ, বুজিছা? তুমি বহুত হৃদয়বান ল'ৰাও। হ'ব খুৰা, মই এতিয়া যাওঁ, কামলৈ যাওঁ। কোম্পানীৰো বহুত কিছুমান প্ৰডাক্ট পঠিয়াবলৈ আছে। খুৰী, ভাত পানী খাই ল'ব দুইজনে, মই গৈ থাকোঁ দেই। কাইলৈ যিহেতু মোৰ কোম্পানীটো, মোৰ ব্যৱসায় কালি দিনটোতে বহুত এটা ডাঙৰ চহী স্বাক্ষৰ হৈছিল, চহী মৰাইছিলোঁ এজন নামী দামী কোম্পানীৰ ব্যক্তিৰ এজন হাতত। সেইজন ব্যক্তি হয়তো মোৰ জীৱনত নহাহেঁতেন মই ইমান ডাঙৰ এটা কোম্পানী খুলিব নোৱাৰিলোহেঁতেন, ইমান ডাঙৰ এটা কোম্পানী মই চলাই থাকিব নোৱাৰিলোহেঁতেন। তাকে ৰমেন, তুমি সদায় সৎপথত চলিবা, তোমাৰ সদায় ভালেই হ'ব। সৎপথত চলিলে লাগিলে কষ্টই হওক কেইদিনমান, কিন্তু ভগৱানে সদায় সহায় কৰিব সৎপথত থাকিলে। তাকে খুৰী, ইমান কষ্টৰে ডাঙৰ হ'লোঁ, মা দেউতাকো হেৰুৱালোঁ সৰুতেই। এনেদৰে কষ্ট কৰিয়ে জীৱনটো খাব লাগিব আৰু, বুজিছে? হ'ব, মই এতিয়া গৈ থাকোঁ। কাইলৈ কিন্তু বেছি নাহে ষ্টাফৰ মানুহ, খুব বেছি 3জনমানহে হ'ব চাগে মোৰ কোম্পানীতে কাম কৰা। হ'ব, মই গৈ থাকোঁ, বেছি আয়োজন নকৰোঁ বাৰু। ভাত এসাঁজে খুৱাম আৰু ভগৱানৰ ওচৰত চাকি এগছি আগবঢ়াম আৰু শৰাই এখন আগবঢ়াম, তাকেহে আৰু। মই গৈ থাকোঁ দিয়ক। হ'ব বোপা, গৈ থাকা। যোৱা ৰমেন, যোৱা।
The next day. ছাৰ ৰমেন ছাৰ মই আগে আহিলোঁ কিন্তু দেই মিণ্টু ছাৰ মিণ্টু আহিলা ভালেই হ'ল আকৌ বহাচোন বহা মই টাউনৰ পৰা অলপ বস্তু আনিবলৈ আছে তুমি বহা দেই হ'ব ছাৰ আপুনি যাওক কামখিনি কৰি লওক গৈ আৰু ভূঞা দা আৰু বৰা দা নাহিলে মানে অলপ দেৰি হ'ব তেওঁলোক সেয়েহে মই সোনকালে গুচি আহিলোঁ আৰু ঠিক আছে বাৰু দিয়া মই মানে বস্তুখিনি আনি লওঁগৈ তাৰপিছত কথা বতৰা পাতিম বুজিছা তুমি আকৌ অকলে থাকিব নালাগে দিয়া আমাৰ ঘৰত খুৰা খুৰীও আছে নহয় ভাল পাবা মানুহকেইজন বহুত সহজ সৰল বহুত ভাল মানুহ তেওঁলোকৰ কাহিনীবোৰ তেওঁলোকৰ জীয়া কাহিনীবোৰ শুনি মোৰ সঁচাকৈ বুকুখন কঁপি উঠে তেওঁলোকক যে এতিয়া মোৰ ঘৰত ৰাখিছোঁ মোৰ ঘৰৰে মেম্বাৰ হ'ল আৰু কথা পাতিবা দেই বহুত ভাল মানুহ হয় সহজ সৰল মানুহ ঠিক আছে ৰমেন ছাৰ মই বহিছোঁ বাৰু দিয়ক কাক ৰাখিছেনো ৰমেন ছাৰে ইমান আপোন হৈ গৈছে তেওঁৰ কোননো বহকচোন দেই অঁ বহিছোঁ দেউতা তুমি ইয়াত কেনেকৈ মিণ্টু তোক ইমান বছৰ মূৰত দেখিলোঁ বোপা তোমাক ইয়াত কোনে আনিলে এনেকৈ আৰু তুমি ইয়াত কি কৰিছাহি শুনা মই আজি ছাৰৰ ঘৰলৈ আহিছোঁ এটা শুভ কামত আহিছোঁ তুমি কিন্তু খেলি মেলিখন নলগাবা আৰু শুনা তুমি যাতে মোক পৰিচয় নিদিয়া যে তোমাৰ মই ল'ৰা হয় শুনিছানে মই কি কৰিছোঁ তোক মই এনেও মাৰাই আৰু মই তোক নিজৰ ল'ৰা বুলি ভাবিবলৈ মোৰ যে ল'ৰা এটা আছিল বুলি আমাৰ যে ল'ৰা এটা আছিল বুলি এনেও পাহৰি গৈছোঁ এইখন ঘৰত অকল ময়ে থকা নাই তোৰ মাৰাও আছে বুজিছ কিমান যে কষ্টত এইখিনি সময় পাইছোঁহি এইটো পৰ্যায় পাইছোঁহি এনেকুৱা এখন ঘৰ পাইছোঁ এনেকুৱা এটা ল'ৰা পাইছোঁ যিয়ে আমাক ইমান মৰম দিছে তোৰ দৰে এনেকুৱা হৃদয়বান এনেকুৱা অসৎ ল'ৰা নহয় ৰমেনে আমাক বহুত মৰম দিছে ৰমেনকে নিজৰ ল'ৰা বুলি ভাবিছোঁ আমি তোক আৰু নিজৰ ল'ৰা বুলি ভাবিবলৈ আমি পাহৰি গ'লোঁ মিণ্টু তই এনেদৰে ক'ব পৰা হ'লি হা নিজৰ দেউতাক তই এনেদৰে ক'ব পৰা হ'লি হা তোৰ হৃদয়ত মানে আমাৰ প্ৰতি একোৱেই স্থান নাই তোকো তেনেকৈ ভাবিছোঁ তেনেকৈ ভাবিবলৈ বাধ্য হ'লোঁ যিটো ল'ৰাই আমাৰ বাবে একোৱেই আমাক ঘূৰিও নাচায় আমি ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ যিটো ল'ৰাৰ বাবে আমি সকলোবিলাকে ত্যাগ কৰি দিলোঁ এতিয়া আমাক এনেদৰে ভাবিব পৰা হ'লি তোৰ কাৰণে এনেকুৱা অৱস্থা হ'ল তই জাননে এতিয়া মোৰ তোমালোকৰ একো প্ৰয়োজন নাই মই এতিয়া নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিছোঁ মই এতিয়া বিয়া কৰালোঁ মোৰ পত্নী আছে আৰু মোৰ পত্নী ঘৰো বহুত সম্পত্তিওলা ঘৰৰ হয় গম পাইছা এতিয়া তোমালোকৰ মোৰ প্ৰয়োজন নাই কৈ দিছোঁ সেইখিনি কাৰ বাবে হ'ব পাৰিলি ক হা তোৰ কাৰণে দেউতাৰে দিন হাজিৰা কৰিলে খেতি বাতি কৰিলে তোৰ কাৰণে ঘৰৰ যিকণ মাটিকণ আছিল সেইকণো আনৰ হাতলৈ গ'লগৈ এতিয়া এইটো অৱস্থা হ'লহি তথাপিও আমি যি দুখ হ'ল সেয়া মানি লৈছোঁ কিন্তু এতিয়া আৰু তোক আমি ক্ষমা কৰি দিবলৈ তোৰ ওচৰত কেতিয়াও নাযাওঁ তই আমাৰ বাবে মৰি গ'লি হ'ব মোক যিয়ে নাভাবা লাগিলে কিন্তু তোমালোকৰ মোৰ একো প্ৰয়োজন নাই কৈ দিছোঁ আৰু ৰমেন ছাৰক যাতে মোৰ বিষয়ে একো বেয়াকৈ নোকোৱা কৈ দিছোঁ হ'লে মিণ্টু গেট আউট ওলাই যোৱা তোমাৰ অকণমানো এইখন ঘৰত স্থান নাই ওলাই যোৱা ইমান কালপিত তই হা নিজৰ মা দেউতাক এনেকুৱা অৱস্থা কৰিলাগৈ ওলা বুলি কৈছোঁ ন ওলা তোক আৰু মই আজিয়ে তোক কৈছোঁ নহয় আজিয়ে তই গেট আউট আজিৰ পৰা মোৰ কোম্পানীটো তোৰ কোনো স্থান নাই ছাৰ আজিৰ পৰা ছাৰ বুলি মতাৰ অধিকাৰ আৰু নাই কাক মাতাগৈ যিটো ল'ৰাই এনেকুৱা মাক দেউতাকক এনেকুৱা ব্যৱহাৰ কৰিলা যিটো ল'ৰাক মা দেউতাৰে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে তাৰপিছত যিটো ল'ৰাৰ বাবে ঘৰৰ মাটি ভেটিও কোনো নৰখিলে এবাৰো ঘূৰিও নাচালা হা তোমাৰ নিচিনা ল'ৰা মই এই পৃথিৱীত আৰু ক'তো পোৱা নাই আৰু মই তেনেকুৱা এটা ল'ৰা মই ৰাখিম নহ'ব মোৰ দ্বাৰা ওলাই যোৱা মই মানুহক অন্যায় কৰা মানুহক এনেকুৱা ব্যৱহাৰ কৰা নিজক মাৰ দেউতাকক এনেকুৱা ব্যৱহাৰ কৰা মানুহ মই কোনোদিন ক্ষমা কৰিব নোৱাৰোঁ আৰু মোৰ কোম্পানীত ৰাখিব নোৱাৰোঁ ওলাই যোৱা মিণ্টু তোক আৰু মই একো নকওঁ দে বুজিছ তই মুঠতে ভালেৰে থাক দে আমি ইয়াত বহুত সুখত আছোঁ ৰমেন বোপাই আমাক বৰ মৰম কৰে তোৰ নিচিনা ল'ৰা নহ'লেও হ'ব দে তই নিজৰ মতে সুখ লৈ থাক সুখী হ বোপা আমাৰ আৰু ক'বলগীয়া একোৱেই নাই
তই মুঠতে সুখত থাক। যি কৰিলি, যি নাই কৰা, সেয়া আৰু কিমান বিচাৰ কৰিম বুজিছ। মুঠতে সুখেৰে থাক দে। ৰমেন আমাৰ নিজৰ সন্তানৰ দৰে হৈ পৰিল। তোক আৰু আমাৰ প্ৰয়োজন নাই অ' নাই। তই মুঠতে ভালদৰে থাকিবি। ছাৰ, আপুনি মোৰ কথাটো শুনকচোন। মোৰ পৰা মুঠতে একোৱে মুঠতে শুনিবলৈ নোপোৱা। মুঠতে গেট আউট। যি পুত্ৰ, যি মানুহে নিজক মাক দেউতাকক এনেকুৱা ব্যৱহাৰ কৰিব, মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। আৰু মোৰ কোম্পানীত কেতিয়াও এনেকুৱা মানুহ মই নাৰাখোঁ। ওলাই যোৱা। আৰু তোমাৰো আজিৰ পৰা কাম বন্ধ। বেলেগত কাম বিচাৰি নিজে কাম কৰিবা। আৰু এয়া মোৰ নিজৰ মা দেউতা হয়। মা দেউতাৰ দৰে ভাবিছোঁ আৰু মোকো ভাবিছে, মোকো মৰম দিছে তেনেকৈ। আৰু কোনোদিন এখন ঘৰলৈ নাহিবা। যোৱা, তুমি নিজেই সুখত থাকাগৈ। মই মা দেউতাক সদায় সুখত ৰাখিম। গেট আউট কৈছোঁ নহয়। অকণমানো সময় ইয়াত ৰখি সময় নষ্ট নকৰিবা। হ'ব, আহিছোঁ মই। খুৰা খুৰী, দুখ কৰি নাথাকিব। যি হৈ গ'ল আৰু। ময়ো অন্যায় চাই থাকিব নোৱাৰোঁ বুজিছে। মোৰো দুখ লাগে আপোনালোকৰ এনেকুৱা অৱস্থা হোৱাৰ বাবে। তথাপি এইবিলাক বাস্তৱ হয়, মানি ল'বলৈ চেষ্টা কৰক। আপোনালোকক মই নিজৰ মা দেউতাৰ দৰে ভাবোঁ। আপোনালোকে আৰু তাৰ কথা পাহৰি যাওক, যিয়ে আপোনাক এনেকুৱা ব্যৱহাৰ কৰিলে, যিয়ে মাক দেউতাকক ঘূৰি নাচায়। ইমানটো হ'ল হৈ বিয়াও পাতিলে, ঘৰ সংসাৰ তৰিলে, তাৰপিছত আপোনালোকৰ প্ৰয়োজনেই নাভাবে। পাহৰি যাওক তাক। আপোনালোকৰ কষ্ট বুজি নাপালে। তাৰ পাছতো আপোনালোকে তাৰ বাবে কান্দি নাথাকিব। তেওঁ এতিয়া সুখত থাকিব। আপোনালোকে কান্দি থাকিবনে? আপোনালোকেও সুখত থাকিব লাগিব। আৰু আপোনালোককো মই সুখত ৰাখিম। ৰমেন, আজিৰ পৰা আৰু কেতিয়াও দুখ নকৰোঁ তাৰ বাবে। সি যে মোৰ এটা ল'ৰা আছিল বুলি। এতিয়াৰ পৰা মাথো তুমি মাথো। আৰু কেতিয়াও দুখ নকৰোঁ তাৰ বাবে। যিয়ে বুজিয়ে নাপালে আমাৰ দুখ কষ্টবিলাক, আমাৰ ত্যাগবিলাক। ৰমেন, আৰু কেতিয়াও দুখ নকৰোঁ তাৰ বাবে। তাৰ দৰে এনেকুৱা এটা সন্তান থকাতকৈ নথকাই ভালো। আৰু তাক কেতিয়াও আমি তাৰ কাষলৈ নাযাওঁ। যি কেইদিনা থাকিম সদায় তোমাৰ ওচৰতে থাকিব বিচাৰোঁ। তুমি যি মৰম দিছা সেয়া আমাৰ বাবে আৰু একোৱেই নালাগে আমাক। খুৰা, মই আছোঁ নহয়। মই আপোনালোকক নিজৰ মা দেউতাৰ দৰে ভাবিবলৈ লৈছোঁ। মা দেউতাৰ দৰে ভাবোঁ। দুখ নকৰিব দিয়ক। আজি এটা শুভ কাম কৰিব লৈছোঁ। বলক সকলোবিলাক আহিব এতিয়া। ধুনীয়াকৈ খানা বনাব লাগে, ভগৱানৰ ওচৰত চাকি জ্বলাব লাগে, ভগৱানৰ আগত মাহ প্ৰসাদ আগবঢ়াব লাগে। এইটো সময়ত আৰু কন্দা কৰি থাকিব লাগেনে বাৰু? বলক। ৰমেন, কেতিয়া আৰু অদৰকাৰী মানুহৰ বাবে কেতিয়াও দুখ কৰি নাথাকোঁ। আহা, আজি এটা শুভ কাম কৰিব লৈছোঁ। তোমাৰ উন্নতি হওক, তোমাৰ ভাল হওক। এনেকুৱা এটা ল'ৰা সদায় যেন ভগৱানে চকু মেলি চায়, সদায় যেন কুশলে ৰাখে, সদায় যেন উন্নতি কৰে। ৰমেন, আহা। মই সকলোবিলাক ঠিক কৰি থৈছোঁ। শৰায়ো সজাই থৈছোঁ। তুমি আহা, আগবঢ়াই দিবা। বলক খুৰা, মই গৈ আছোঁ। খুৰা খুৰীক মই সুখ দিব লাগিব। মই কেতিয়াও তেওঁলোকৰ মনলৈ যাতে সন্তানৰ দুখ নাহে, যে তেওঁলোকৰ যে এটা জন্ম দিয়া সন্তান আছিল, এইবিলাক সকলোবিলাক মই পাহৰাব লাগিব। যেন তেওঁলোকে দুখৰ মাজত কেতিয়াও থকাটো মই নিবিচাৰোঁ। মুঠতে মই সুখ দিম। এতিয়া যেনেকৈ মনটো অলপ ফৰকাল হৈছে, সদায় যেন তেওঁলোক দুইজনৰ মনটো সদায় ফৰকাল দেখিবলৈ পাওঁ। সদায় মই সুখ দিবলৈ চেষ্টা কৰিম।